নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বেদিক এষ্ট্ৰলজি আছামলৈ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰৰ মতে প্ৰত্যেকটো গ্ৰহই একোটা ৰাশিত এক নিৰ্দিষ্ট সময়লৈ থাকে, অৰ্থাৎ এক নিৰ্দিষ্ট সময়ৰ পাছে পাছে ৰাশিৰ পৰিৱৰ্তন কৰে। যেনেদৰে ৰবি এটা ৰাশিত এমাহকৈ থাকে, এমাহৰ পাছে পাছে ৰবিয়ে নিজৰ ৰাশি পৰিৱৰ্তন কৰে। চন্দ্ৰ দুদিন, মংগলৰ 21 দিন, বুধৰ 18 দিন, বৃহস্পতিৰ এবছৰ, শুক্ৰৰ 28 দিন, শনিৰ 2.5 বছৰ আৰু ৰাহু কেতুৰ 1.5 বছৰ। ৰাহু আৰু কেতু, শনি, বৃহস্পতি এই চাৰিটা গ্ৰহৰ ৰাশি পৰিৱৰ্তন এক গুৰুত্বপূৰ্ণ ভূমিকা জ্যোতিষশাস্ত্ৰত আছে। কাৰণ এই চাৰিটা গ্ৰহৰ ৰাশি পৰিৱৰ্তনত বহুতো পৰিৱৰ্তন ব্যক্তিৰ জীৱনত প্ৰভাৱান্বিত হয়। বৃহস্পতি এটা ৰাশিত এবছৰলৈ থাকে আৰু শনি এটা ৰাশিত 2.5 বছৰ থাকে। এইদৰে যিমান বেছিদিন এটা ৰাশিত থাকিব সিমানেই ইয়াৰ সুপ্ৰভাৱ আৰু কুপ্ৰভাৱো আমাৰ জীৱনত থাকিব। গতিকে মই আজি আলোচনা কৰিবলৈ লৈছোঁ জ্যোতিষশাস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ বিষয়, ৰাহু আৰু কেতুৰ স্থান পৰিৱৰ্তন অৰ্থাৎ ৰাশি পৰিৱৰ্তন। 23 ছেপ্টেম্বৰ 2020 ৰাহু আৰু কেতুৰ ৰাশি পৰিৱৰ্তন কৰিব। ৰাহু কেতুৱে প্ৰত্যেকটো ৰাশিতেই 1.5 বছৰকৈ থাকে, অৰ্থাৎ 1.5 বছৰৰ মূৰত এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গতি কৰে। আৰু ৰাহু আৰু কেতুৰ গতি হ'ল বক্ৰী গতি, অৰ্থাৎ ঘড়ীৰ কাঁটাৰ দিশত গতি কৰে, কিন্তু বাকী গ্ৰহবোৰে ঘড়ীৰ কাঁটাৰ বিপৰীতেই গতি কৰে। গতিকে ৰাশি পৰিৱৰ্তনৰ লগে লগে প্ৰত্যেক ৰাশিতে বিভিন্ন ধৰণৰ সুপ্ৰভাৱ আৰু কুপ্ৰভাৱ হয়। গতিকে আজি চাওঁ আহক কোন কোন ৰাশিৰ কেনেধৰণৰ প্ৰভাৱ থাকিব অহা 1.5 বছৰলৈ। অৱশ্যে বাকীবোৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ সময়ত কিছু সাল সলনিও হয়। গতিকে আজি চাওঁ আহকচোন কোন কোন ৰাশিৰ কেনেধৰণৰ প্ৰভাৱ থাকিব অহা 1.5 বছৰলৈ। অৱশ্যে বাকীবোৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ সময়ত কিছু সাল সলনি হয়। যদি অশুভ ফল কোনো ৰাশিত আহে, কিদৰে প্ৰতিকাৰ কৰালে অশুভ ফল হ্ৰাস কৰাব পাৰিব জানক, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চালেহে বুজিব পাৰিব। 23 ছেপ্টেম্বৰ ৰাহু মিথুন ৰাশিৰ পৰা বৃষ ৰাশিত আৰু কেতু ধনু ৰাশিৰ পৰা বৃশ্চিকত গতি কৰিব। এইদৰে 12 এপ্ৰিল 2022লৈ ৰাহু আৰু কেতু এই একে ৰাশিতেই থাকিব। ৰাহু আৰু কেতু বুলিলেই আমাৰ ভয় শংকা আহে, কিন্তু ভয়ৰ কোনো কাৰণ নাই। ইয়াৰ শুভ ফলো বহুতো থাকে। কাৰণ যদি অশুভ ফল হয় তেন্তে আগতীয়াকৈ প্ৰতিকাৰ কৰি নিৰ্মূল কৰিব পৰা যায়। ৰাহুৰ উচ্চ ৰাশি বৃষ আৰু কেতুৰ উচ্চ ৰাশি হ'ল বৃশ্চিক। গতিকে যিকোনো গ্ৰহই যেতিয়া উচ্চ ৰাশিত স্থিত হয় তেনেহ'লে ই সদায় শুভ ফল প্ৰদান কৰে। গতিকে ৰাহু আৰু কেতুৰ এই ৰাশি পৰিৱৰ্তন বহুতো মহত্বপূৰ্ণ ভূমিকা আছে। ৰাহুৰ উচ্চ ৰাশি বৃষ আৰু বৃষ ৰাশিৰ অধিপতি হ'ল শুক্ৰ গ্ৰহ। শুক্ৰ সকলো ভৌতিক সুখ সমৃদ্ধিৰ কাৰক গ্ৰহ আৰু ৰাহু পাৰ্থিৱ ভৌতিক সুখৰ কাৰক গ্ৰহ। গতিকে ৰাহু আৰু শুক্ৰৰ এই যৌথ প্ৰভাৱত ব্যক্তিৰ জীৱনত সকলো সুখ আনন্দৰ জোৱাৰ আহিব। ঠিক তেনেদৰে কেতুও বৃশ্চিকত উচ্চ হৈ প্ৰৱেশ কৰি আৰু বৃশ্চিকৰ অধিপতি হ'ল মংগল। কেতু আৰু মংগল দুয়োটা গ্ৰহই একেই প্ৰকৃতিৰ, অৰ্থাৎ দুয়োটাই হঠাৎ ফল দিয়ে। গতিকে ব্যক্তিৰ জীৱনত পৰিৱৰ্তনৰ কাৰক হৈ পৰে। ইফালে বৃষ ৰাশি হ'ল চন্দ্ৰৰ উচ্চ স্থান আৰু বৃশ্চিক ৰাশি চন্দ্ৰৰ নিস্থান। গতিকে আমাৰ জীৱনত মানসিক ক্ষেত্ৰতো কিছু পৰিৱৰ্তন হ'ব, কাৰণ চন্দ্ৰ জাতকৰ মানসিক সুখ শান্তিৰ গ্ৰহ। বৃষ ৰাশিৰ অধিপতি শুক্ৰ যি ব্যক্তিৰ জীৱনত উন্নতি প্ৰদৰ্শায় আৰু টকা পইচাৰ ক্ষেত্ৰতো উন্নতিৰ কাৰক হয়। গতিকে ৰাহুৰ লগত সম্বন্ধীয় ব্যৱসায় যেনে হোটেল, ট্ৰেভেল, এভিয়েশ্যন, শ্ৰমিক বিভাগ বা শ্বেয়াৰ মাৰ্কেট বা ইনফৰমেশ্যন টেকন'লজি আদি ব্যৱসায়ত যিসকল ব্যক্তি জড়িত তেওঁলোকৰ কাৰণে অতিকৈ সুফলপ্ৰদেই হ'ব। ইফালে কেতুৰ ৰাশি পৰিৱৰ্তনে যিসকল ব্যক্তি গৱেষণাৰ লগত জড়িত বা আধ্যাত্মিকতাৰ লগত জড়িত, সেনাৰ লগত জড়িত, মেডিকেলৰ লগত জড়িত সেইসকল ব্যক্তিৰ সুফলপ্ৰদ হ'ব অহা 18 মাহলৈ।
গতিকে ৰাহু কেতু শনি বৃহস্পতি এই 4টা গ্ৰহৰ ৰাশি পৰিৱৰ্তন এক গুৰুত্বপূৰ্ণ ভূমিকা জ্যোতিষ শাস্ত্ৰত আছে। এতিয়া যিসকল বন্ধুৰ কিছু হ'লেও জ্যোতিষ জ্ঞান আছে তেওঁলোকে হয়তো বুজিব পাৰিব যে প্ৰথমতে আমি চাব লাগিব ৰাহু ক'ত পৰিৱৰ্তন কৰি আছে। নিজৰ কুণ্ডলীখন উলিয়াই চালে গম পাব। অৰ্থাৎ চাওক ৰাহু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত গতি কৰি কোনটো ৰাশিত প্ৰৱেশ কৰিব বা ৰাশিৰ কুণ্ডলীৰ কোনটো স্থানত প্ৰৱেশ কৰিব। যদি কেন্দ্ৰ ত্ৰিকোণ অৰ্থাৎ 1, 4, 5, 9, 10 এই স্থিতিত যায়, এই কুণ্ডলীখন চাওক, ইয়াৰে 1, 5, 9 ত্ৰিকোণ আৰু 4, 10, 1 কেন্দ্ৰ, তেন্তে ই সুফলেই দিব। দ্বিতীয়তে কুণ্ডলীত ৰাহু আৰু কেতু য'ত আছে তাৰ পৰা যিটো ৰাশিত ৰাহু আৰু কেতুৰ পৰিৱৰ্তন কৰি যাব সেই ৰাশিৰ অধিপতি গ্ৰহ কি। ধৰো এই কুণ্ডলীত সপ্তম স্থানত ৰাহু যাব আৰু তাত সূৰ্য সপ্তম স্থানত আছে, তেন্তে সূৰ্য হ'ল পিতৃৰ কাৰক গ্ৰহ। গতিকে ৰাহু আৰু সূৰ্যৰ এই যুতিত পিতৃৰ স্বাস্থ্যৰ ওপৰত কিছু অশুভ প্ৰভাৱ আহিব। যদি ৰাহু কাৰোবাৰ কুণ্ডলীত দশমত থাকে বা প্ৰৱেশ কৰে আৰু তাত শুক্ৰ স্থিত আছে, তেন্তে ভৌতিক সুখ আহিব, ব্যৱসায় কামত উন্নতি আহিব। তৃতীয়তে কুণ্ডলীত ৰাহুৰ স্থানৰ পৰা কোনটো স্থানত গতি কৰিছে তাৰ বিচাৰ কৰাটো অত্যন্তই প্ৰয়োজন। যদি তাত কোনো গ্ৰহ নাথাকে তেনেহ'লে সুপ্ৰভাৱ হ'ব আৰু কেতুও সুফলেই দিব যদি কোনো গ্ৰহ নাথাকে। চতুৰ্থতে ৰাহু কেতুৰ ৰাশি পৰিৱৰ্তন কৰি কোন গ্ৰহৰ লগত যুক্ত হৈছে সেইটো চোৱাটো উচিত। সেই যুক্ত গ্ৰহ যি মাহত উচ্চ বা নীচ হ'ব তেতিয়া ৰাহু আৰু কেতু সেই গ্ৰহৰ প্ৰভাৱ বৃদ্ধি কৰিব। ৰাহু কেতুৱে এম্প্লিফায়াৰৰ দৰে কাম কৰে। ধৰো ৰাহু বুধৰ লগত আহি যুক্তি হ'ল আৰু বুধ মাৰ্চত মীন ৰাশিত আহিব আৰু য'ত বুধৰ নিস্থান, গতিকে এই সময়ত বেয়া ফল দিব। ইফালে যদি বুধ আগষ্ট ছেপ্টেম্বৰত উচ্চ ৰাশিত গতি কৰিব, লগতে ৰাহু যদি গতি কৰে তেন্তে উচ্চ ফল দিব, ব্যক্তিৰ জীৱনত সুপ্ৰভাৱ আহিব। এতিয়া চাওঁ আহক ৰাহু আৰু কেতুৰ এই ৰাশি পৰিৱৰ্তনৰ ফলত প্ৰত্যেকটো ৰাশিত কেনেধৰণৰ প্ৰভাৱ পৰিব। প্ৰথমতে আমি চাওঁ মেষ ৰাশি। মেষ ৰাশিৰ কাৰণে ৰাহুৰ পৰিৱৰ্তন দ্বিতীয় স্থানত হ'ব। গতিকে দ্বিতীয় স্থান হ'ল ধনস্থান, কুটুম স্থান, ধৰ্মস্থান, বাণী স্থান। এই স্থানত ৰাহুৰ প্ৰৱেশ বিত্তীয় ক্ষেত্ৰত শুভপ্ৰদ, কিন্তু কথোপকথনত কিছু কৰ্কশতা আহিব, ধৰ্মৰ ক্ষেত্ৰৰ পৰা কিছু দূৰত্ব বাঢ়িব আৰু ঘৰৰ মিতিৰ কুটুমৰ লগত কিছু মতবিৰোধ হোৱাও দেখা যায়। আৰু কেতুৰ অষ্টম স্থানত আহিব মেষ ৰাশিৰ কাৰণে, যিটো স্থান আমাৰ গুপ্ত স্থান, গুপ্ত বিদ্যা, গুপ্ত ক্ষেত্ৰত ইয়াৰ পৰাই আমাৰ বিচাৰ কৰা হয়। কেতু ৰহস্যময়ী গ্ৰহ, যিহেতু মোৰ নাই, গতিকে কেতুৰ আধ্যাত্মিকতা শক্তি বহুত বেছি, যিটো আমি স্পিৰিচুৱেলিটি বুলি কওঁ। গতিকে কেতুক মুখ্য গ্ৰহ বুলিও কোৱা হয়। কেতুৰ কাৰণে অষ্টম স্থান অতি প্ৰিয়, গতিকে আধ্যাত্মিকতা বৃদ্ধি কৰিব। টকা পইচা সম্বন্ধীয় ক্ষেত্ৰত কিছু সমস্যা থাকিব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব পাৰে। দ্বিতীয়তে আহিল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ কাৰণে ৰাহু বৃষ ৰাশিতেই প্ৰস্থান কৰি আছে, অৰ্থাৎ লগ্নতেই প্ৰস্থান কৰি আছে। লগ্নত ৰাহুৰ গোচৰ আৰু উচ্চ ৰাশি, গতিকে বৃষ ৰাশিৰ কাৰণে বহুতো ভাল ফল হ'ব। ৰাহুৱে বিকাশ বৃদ্ধিত সহায় কৰিব, নাম সন্মান কামত বহুত ভাল ফল দিব, কিন্তু জাতকৰ কিছু কনফিউজন বৃদ্ধি কৰিব। গতিকে যিকোনো এটা কাম কৰোঁতে কিছু চিন্তা চৰ্চা কৰিহে আগবঢ়া ভাল। আৰু কেতু বৃষ ৰাশিৰ সপ্তম স্থানত থাকিব, যি স্থান পত্নীৰ বৈবাহিক স্থান বা যৌথ বৈবাহৰ স্থান, গতিকে কিছু এই ক্ষেত্ৰত বাধা আহিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ দ্বাদশ স্থানত ৰাহুৰ গোচৰ হ'ব আৰু দ্বাদশ ভাৱটো হ'ল আমাৰ বিদেশ ভ্ৰমণৰ লগত জড়িত। গতিকে বিদেশত ব্যৱসায়, চাকৰি বা পঢ়া শুনাৰ কাৰণে বা স্থায়ীভাৱে যদি থকাৰ পৰিকল্পনাও কৰিছে সেইসকলৰ কাৰণেও বহুতো শুভ। খৰচ বাঢ়িব, চিন্তা বাঢ়িব আৰু কেতুৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰাৰ কাৰণে ই শুভ। সকলো বেমাৰ শত্ৰু দূৰ হ'ব। ষষ্ঠ স্থানত পাপগ্ৰহৰ প্ৰৱেশ শুভই হয় সাধাৰণতে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ সময় অতিকৈ শুভ হ'ব।
বিত্তীয় ক্ষেত্ৰত আয়ৰ সুযোগ আহিব। একাদশ স্থানত ৰাহু সকলোতকৈ বেছি টকা পইচাৰ সুযোগ দিয়ে, কাৰণ 11 স্থানটো হ'ল আমাৰ লাভ স্থান। ৰাহুৰ যেতিয়া সুপ্ৰভাৱ থাকে তেতিয়া টকা পইচাৰ ক্ষেত্ৰত অতিকৈ সুফলদায়ক হৈ পৰে। মিত্ৰৰ ক্ষেত্ৰত শুভ হয়, সুমিত্ৰৰ সহায় লাভ কৰে, সকলো ইচ্ছা পূৰ্ণ হয়। ৰাহুৱে জাতকক উন্নতিৰ শিখৰত তুলি দিব এই 18 মাহত। কৰ্কট ৰাশিৰ পঞ্চম স্থানত হ'ব কেতু। গতিকে ইও এক শুভ ফল, কিয়নো ত্ৰিকোণত যিকোনো পাপী গ্ৰহেও শুভ ফল প্ৰদান কৰে। হঠাৎ কোনো পৰিকল্পনা নকৰাই ভাল, অলপ ভাবি চিন্তি আগবাঢ়িব, কিয়নো কেতুৰ কৰ্মই হ'ল যিকোনো এটা কাম চিন্তা নকৰাকৈ আগবঢ়াই নিয়া। সিংহ ৰাশিৰ জাতকৰ দশম স্থানত ৰাহুৰ প্ৰৱেশ, ইও অতি শুভ। দশম স্থানত ৰাহু জাতকক বিশ্বজয় কৰায়। সকলো চৰকাৰী চাকৰিয়াল, ৰাজনেতা সকলোৰেই শুভ ফল হ'ব। টেকন'লজি ফিল্ড বা শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িতসকলৰ কাৰণে ই শুভ। কেতু চতুৰ্থ স্থানত, গতিকে কেতুৰ চতুৰ্থ স্থানত প্ৰৱেশে এইটো ক্ষেত্ৰত কিছু অশুভ হ'ব পাৰে। চতুৰ্থ স্থানটো হ'ল আমাৰ মাতৃভূমি, মনৰ কাৰক স্থান। মাতৃৰ স্বাস্থ্য বদলীকৰণ যদি ভাবি আছে, এইবাৰ সুযোগ আহিব আৰু বিদেশ ভ্ৰমণৰ পৰিকল্পনাও পূৰ্ণ হ'ব। নতুন ঘৰ বাহন আদি নিকিনাই ভাল। কন্যা ৰাশিৰ নৱম স্থানত ৰাহু আৰু তৃতীয় স্থানত কেতুৰ প্ৰৱেশ হয়। নৱম স্থান ৰাহুৱে দূৰ ভ্ৰমণ বা ধৰ্মস্থান ভ্ৰমণ আদি কৰায়, কিন্তু ধৰ্মৰ পৰা কিছু আঁতৰি যোৱাও দেখা যায় আৰু জ্যেষ্ঠজনৰ কোনো উপদেশ নমনা হয়। গুৰু গোসাঁই নমনা আমি যাক কওঁ, অহংকাৰ বৃদ্ধি হ'ব পাৰে। গতিকে কন্যা ৰাশিৰ কাৰণে কিছু সাৱধানে থকাটো উচিত। হঠাৎ কোনো নিৰ্ণয় নলোৱাই ভাল। কেতু যিহেতু তৃতীয় স্থানত, কোনো বিশেষ প্ৰভাৱ নপৰে। পৰাক্ৰম আৰু ভাতৃৰ লগত কিছু মত বিৰোধৰ সৃষ্টি হ'ব পাৰে, গতিকে তৰ্ক বিতৰ্কৰ পৰাই আঁতৰি থাকক। যিসকল ব্যক্তি চৰ্ম ব্যৱসায়, মিডিয়াৰ লগত জড়িত বা লিখা পঢ়া আদিৰ লগত জড়িত, সেইসকল ব্যক্তিৰ কাৰণে এই ৰাহু কেতুৰ ৰাশি পৰিৱৰ্তনে বহুতো শুভ ফল দিব। তুলা ৰাশিৰ জাতকৰ অষ্টমত ৰাহু আৰু দ্বিতীয় স্থানত কেতুৰ ৰাশি পৰিৱৰ্তন হ'ব। ৰাহু অষ্টম স্থানত, অৰ্থাৎ টকা পইচা আহিবও পাৰে আৰু যাবও পাৰে, আৰু অষ্টম স্থান দুৰ্নীতি স্থান, আৰু ৰাহু যদি এই স্থানত স্থিত হয়, গতিকে হয়তো কোনো দুৰ্নীতিজনিত কাৰণত জড়িত হ'ব পাৰে আৰু পৈতৃক সম্পত্তি লাভৰ যোগ নিৰ্মাণ হয় আৰু যিকোনো খাবলৈ ইচ্ছা কৰা বস্তু তেওঁ সময়ত বিমুখ হ'বলগীয়া হয়। কিন্তু দ্বিতীয় স্থানত কেতু স্থিত, তেতিয়া চক্ষু আঘাতৰ সম্ভাৱনা আহিব পাৰে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধান হোৱা উচিত। বৃশ্চিক ৰাশিৰ জাতকৰ ৰাশিতেই কেতু আৰু সপ্তমত ৰাহু। ধৰ্মৰ ত্ৰিকোণত যেতিয়া কেতু আৰু ৰাহু থাকিব, তেতিয়া হঠাৎ ব্যৱসায়ত উন্নতি দিয়ে বা ভ্ৰমণো হয় বা ভ্ৰমণত টকা পইচা লাভ হয়, চৰকাৰী কাম কাজত লাভ হয় আৰু কৃপাও থাকিব। লগৰীয়াৰ পৰাও লাভ হয়, কিন্তু শৰীৰৰ পিত্তৰোগ বা বায়ুৰোগজনিত কাৰণত কিছু সমস্যা আহিব পাৰে, কিন্তু মনত সদায় এটা ক্লেশ ভাৱ থাকিব পাৰে। কেতু যিহেতু বৃশ্চিক ৰাশিতেই প্ৰস্থান কৰিব, গতিকে বৃশ্চিক ৰাশিৰ জাতকৰ মান সন্মান বৃদ্ধি হ'ব, ধৰ্মত মতি বৃদ্ধি হ'ব, আৰু পঞ্চম স্থানৰ পৰা লগ্ন স্থানত পুত্ৰৰ ভাগ্যস্থান, যিহেতু পুত্ৰৰ ভাগ্যৰ দ্বাৰা ব্যক্তিৰ লাভ হ'ব পাৰে আৰু শৰীৰত কিছু সৰু সুৰা আঘাত হোৱাৰ সম্ভাৱনা থাকিব পাৰে। কেতু যদি জাতকৰ ৰাশিত থাকে, গতিকে কিছু সাৱধান হোৱাটো উচিত। ধনুষ ৰাশিৰ ষষ্ঠ স্থানত আহিব ৰাহু আৰু দ্বাদশ স্থানত আহিব কেতু। গতিকে ষষ্ঠ স্থানটো হ'ল মামাৰ স্থান, গতিকে মামাৰ লগত হয়তো কিছু মত বিৰোধ হোৱাৰ সম্ভাৱনা হ'ব পাৰে বা মামাৰ ৰোগ আদিৰ সম্ভাৱনাও থাকিব। আৰু কেতুৰ দ্বাদশ স্থানত কিছু মানহানি বা নিচাসক্ত প্ৰবৃত্তি বৃদ্ধি কৰাব পাৰে। মকৰ ৰাশিৰ একাদশ স্থানত কেতুৰ প্ৰস্থান, গতিকে একাদশ স্থানটো হ'ল আমাৰ লাভ স্থান, গতিকে এই ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। কিন্তু কেতুৱে হঠাৎ ফল দিয়ে, গতিকে হঠাৎ লাভো কৰাব পাৰে, চিন্তা নকৰাকৈ হঠাৎ যিকোনো এটা কাম হ'ব পাৰে। একাদশ স্থানত বন্ধুবৰ্গৰ লগতো জড়িত, গতিকে বন্ধুবৰ্গৰ পৰাও কিছু লাভ হ'ব পাৰে। কুম্ভ ৰাশিৰ চতুৰ্থত ৰাহু আৰু দশমত কেতুৰ প্ৰস্থান,
গতিকে চতুৰ্থ স্থান হ'ল আমাৰ মাতৃ মানসিক সুখ শান্তি আৰু দশম স্থানটো হ'ল আমাৰ কৰ্মস্থান। গতিকে চতুৰ্থ স্থানত ৰাহুৰ প্ৰস্থানে মাতৃৰ স্বাস্থ্য মানসিক শান্তি আদিৰ সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায় আৰু বেলেগৰ সহায় পোৱাটো বাধা আহিব পাৰে। নিজৰ সম্বন্ধীয় ব্যক্তিৰো সম্বন্ধীয়তাত কিছু জটিলতা আহিব পাৰে। অৱশ্যে দুমাহৰ পাছত বৃহস্পতি ৰাশি পৰিৱৰ্তন হৈ কুম্ভত অহাৰ লগে লগে কিছু ভাল ফল পাব। মীন ৰাশিৰ তৃতীয় স্থানত ৰাহু আৰু নৱমত কেতুৰ প্ৰস্থান। তৃতীয় স্থানটো হ'ল ত্ৰিকোণ আৰু নৱম স্থানটো হ'ল আমাৰ ধৰ্ম ত্ৰিকোণ। তৃতীয় স্থানত ৰাহু বহুতো শুভ ফল প্ৰদান কৰে। তৃতীয় স্থান জাতকৰ পৰাক্ৰম বুদ্ধি সত্তা শত্ৰুৰ ওপৰত জয় আদিক বুজায়। বুদ্ধি পৰাক্ৰম নিজেই প্ৰকাশ পাব আৰু যিসকল ব্যক্তি মিডিয়া বা ব্ৰকাৰেজ বা কম্পিউটাৰৰ লগত জড়িত তেওঁলোকৰ কাৰণে অতি শুভ এই 18 মাহটো। মীন ৰাশিৰ নৱমত কেতু হ'ল আমাৰ ভাগ্যস্থান। গতিকে কেতুৱে ভাগ্য বৃদ্ধি কৰিব আৰু পিতৃৰ লগত কিছু মতবিৰোধ হোৱাও সম্ভাৱনা দেখা যায়। ধাৰ্মিক যাত্ৰাৰো সুযোগ আহিব, দূৰ ভ্ৰমণ হোৱাৰো সম্ভাৱনা আছে। গতিকে বন্ধুসকল, এই ধৰণে 12টা ৰাশিৰ কিছু মই সংক্ষেপে আলোচনা কৰিলোঁ আৰু বিশদভাৱে মই প্ৰত্যেকটো ৰাশিৰেই আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আপোনালোকে পাব। গতিকে মই আশা কৰোঁ ভগৱানে আমাৰ সকলোকেই মংগল কৰক। ধন্যবাদ।